Dear students, welcome to my channel. এই ভিডিওটোত আমি ফ'ৰ্চ বিটুইন মাল্টিপল চাৰ্জৰ বিষয়ে ষ্টাডি কৰিম। এতিয়ালৈকে আমি কুলম্বছ ল পঢ়ি আছিলোঁ আৰু কুলম্বছ লৰ সহায়ত দুটা চাৰ্জৰ মাজৰ ইণ্টাৰেক্টিভ ফ'ৰ্চটো কেলকুলেট কৰিব পাৰোঁ। এতিয়া যদি দুটাতকৈ বেছি চাৰ্জ হয় বা মাল্টিপল চাৰ্জৰ কাৰণে ফ'ৰ্চটো কেনেকৈ কেলকুলেট কৰে তাৰ বিষয়ে আমি এই ভিডিঅ'টোতে ষ্টাডি কৰিম। গতিকে এই টপিকটো বুজি পাবৰ কাৰণে দুটা এক্সাম্পল কনচিডাৰ কৰোঁ। তো প্ৰথম আমি দুটা চাৰ্জ থকা এটা চিষ্টেম কনচিডাৰ কৰিলোঁ। এইটো Q2 আৰু ইফালে সাপোজ Q1 চাৰ্জ আছে, ইহঁতৰ মাজত সেপাৰেশ্যন R। এতিয়া ইয়াতে সাপোজ আমাক লাগে Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো কিমান হ'ব। এতিয়া Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চ বুলি কওঁতে ইয়াতে এটাই চাৰ্জ আছে, গতিকে এটা চাৰ্জে এটাই ফ'ৰ্চ লগাব, গতিকে সেইটোৱে হ'ব নেট ফ'ৰ্চ। এতিয়া Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো কিমান হ'ব, এইটো F12 বুলি দিলোঁ। F12 ৰ ভেলুটো আমি ইজিলি কুলম্বছ ল লগাই দিলে পাই যাম। এইটো হ'ল K Q1 Q2 বাই R স্কোৱাৰ। গতিকে এইটো হ'ল Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো। এতিয়া এই নেট ফ'ৰ্চটোৰ যদি ডিৰেকশ্যনো লাগে, তো ডিৰেকশ্যনো আমি জানো Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটোৰ ডিৰেকশ্যন হ'ব এইটো F12। তেতিয়া আমি Q1 আৰু Q2 পজিটিভ বুলি ধৰি ল'ম। গতিকে এনেকৈ আমি কুলম্বছ লৰ সহায়ত দুটা চাৰ্জ বডিৰ মাজৰ ইণ্টাৰেক্টিভ ফ'ৰ্চ আৰু তাৰ ডিৰেকশ্যনো কেলকুলেট কৰিব পাৰোঁ। এতিয়া যদি দুটাতকৈ বেছি চাৰ্জ থাকে তেতিয়া কেনেকৈ হয়, তো সেইটো আমি এতিয়া নেক্সট এক্সাম্পলটোত বুজিব ট্ৰাই কৰিম। তো তাৰ কাৰণে আমি কেছ কনচিডাৰ কৰিলোঁ, এটা বেলেগ কেছ। ইয়াতে সাপোজ Q1 চাৰ্জ আছে, এতিয়া ইয়াৰ ওচৰত এটা চাৰ্জ ৰাখিলোঁ আগৰ নিচিনা Q2। এতিয়া অনলি দুটা চাৰ্জে নহয়, সাপোজ ইয়াৰ ওচৰত আৰু এটা চাৰ্জ আছে Q3, আৰু এটা সাপোজ চাৰ্জ আছে Q4, আৰু Q1 ৰ পৰা Q2 লৈ এই ডিষ্টেন্সটো R1, এইখিনি R2 আৰু এইখিনি R3 বুলি ধৰি ল'লোঁ। এতিয়া সাপোজ আমাক লাগে Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো কিমান হ'ব। এতিয়া Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটোত Q2ৰো কণ্ট্ৰিবিউশ্যন থাকিব, Q3ৰো থাকিব, Q4ৰো থাকিব, কাৰণ এই চাৰ্জটোৰ ওচৰত মাল্টিপল চাৰ্জ আছে, গতিকে মাল্টিপল চাৰ্জৰ এই চাৰ্জটোৰ ওপৰত ইনফ্লুৱেঞ্চ থাকিব। গতিকে ইয়াৰ ওপৰত এপ্লাই হোৱা এই নেট ফ'ৰ্চটো এতিয়া কি হ'ব। এতিয়া এই নেট ফ'ৰ্চটো কেলকুলেট কৰিবৰ কাৰণে আমি এটা প্ৰিন্সিপল জানিব লাগিব, আৰু সেই প্ৰিন্সিপলটো কয় ছুপাৰপজিশ্যন প্ৰিন্সিপল। এতিয়া ছুপাৰপজিশ্যন প্ৰিন্সিপল কি হয়, তোমালোকে এই ষ্টেটমেণ্টটো পঢ়িলে ইজিলি বুজি পাবা। তো ইয়াতে ষ্টেটমেণ্টটো আছে কেনেকুৱা, ফ'ৰ্চ অন এনি চাৰ্জ ডিউ টু এ নাম্বাৰ অফ আদাৰ চাৰ্জেছ। মানে যিকোনো এটা চাৰ্জৰ ওপৰত অন্য চাৰ্জৰ কাৰণে নেট ফ'ৰ্চটো হ'ল দ্য ফেক্টৰ চাম of all the forces on that charge due to the other charges taken one at a time. তাৰমানে যিকোনো এটা চাৰ্জৰ ওপৰত অন্য চাৰ্জৰ কাৰণে এপ্লাই হোৱা নেট ফ'ৰ্চটো হ'ল সেই অন্য চাৰ্জবোৰে সেই চাৰ্জটোৰ ওপৰত যিমানকেইটা ইণ্ডিভিজুৱেল ফ'ৰ্চ লগাব, সেই ইণ্ডিভিজুৱেল ফ'ৰ্চবোৰৰ ফেক্টৰ এডিশ্যনৰ সমান। আৰু ইয়াতে কণ্ডিশ্যন এটা আছে, দ্য ইণ্ডিভিজুৱেল ফ'ৰ্চেছ আৰ আনএফেক্টেড ডিউ টু দ্য প্ৰেজেঞ্চ অফ আদাৰ চাৰ্জেছ। যেতিয়া আমি ইণ্ডিভিজুৱেল ফ'ৰ্চবোৰ কেলকুলেট কৰিম, তেতিয়া প্ৰথমটো হ'ল আমি এটা টাইমত এটা ফ'ৰ্চে কনচিডাৰ কৰিম, আৰু সেই ফ'ৰ্চটোৰ ওপৰত বাকী চাৰ্জবোৰৰ একো ইনফ্লুৱেঞ্চ নাথাকে বুলি আমি এইটো এজিউম কৰি ল'ম। গতিকে সেইটো হ'ল ছুপাৰপজিশ্যন প্ৰিন্সিপল। এতিয়া ছুপাৰপজিশ্যন প্ৰিন্সিপলটোৰ সহায়ত আমি এই নিউমাৰিকেলটো সলভ কৰিব ট্ৰাই কৰোঁ বা ইয়াক বুজিবৰ কাৰণে ট্ৰাই কৰোঁ। তো এতিয়া আমি চাওঁ এই Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো কিমান হ'ব। এই ছুপাৰপজিশ্যন প্ৰিন্সিপল লগাই পেলাই আমি সলভ কৰিব চাওঁ। Q1 ৰ ওপৰত কোনে কোনে ফ'ৰ্চ লগাব সেইটো আইডেণ্টিফাই কৰিলোঁ আমি প্ৰথম। Q1 ৰ ওপৰত Q2 লগাব, Q3 লগাব, Q4 লগাব, আৰু সেই ইণ্ডিভিজুৱেল ফ'ৰ্চ কেইটা আমি চাই লওঁ কি হ'ব। Q1 ৰ ওপৰত Q2 লগালে তাৰ ডিৰেকশ্যনটো হ'ব ইফালে, ফ'ৰ্চ অন 1 ডিউ টু 2। নেক্সট Q1 ৰ ওপৰত Q3 লগাব আৰু তাৰ ডিৰেকশ্যন হ'ব এইটো F13। ঠিক তেনেকৈ Q1 ৰ ওপৰত Q4 লগাব আৰু তাৰ ডিৰেকশ্যনটো হ'ল এইটো F14 হ'ব ইয়াৰ নামটো। তো এনেকৈ Q1 ৰ ওপৰত ইয়াৰ ওচৰত থকা তিনিটা চাৰ্জে তিনিটা ইণ্ডিভিজুৱেল ফ'ৰ্চ লগালে, গতিকে ইণ্ডিভিজুৱেল ফ'ৰ্চ কেইটা অহাৰ পিছত এতিয়া Q1 ৰ ওপৰত এপ্লাই হোৱা আমি নেট ফ'ৰ্চটো কেলকুলেট কৰিব পাৰিম। আৰু ছুপাৰপজিশ্যন প্ৰিন্সিপলৰ একৰ্ডিং মাল্টিপল চাৰ্জৰ কাৰণে তাৰ যিকোনো এটা চাৰ্জৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো হ'ল
সেই নেট ফ'ৰ্চটোত এটা নাম দিলো F1 বুলি দিলো তো Q1 ৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো F1 ইজ ইকুৱেল টু কি হ'ব ইণ্ডিভিজুৱেল ফ'ৰ্চ F12 F13 F14 এই ইণ্ডিভিজুৱেল ফ'ৰ্চবোৰৰ ফেক্টৰ এডিশ্যনৰ সমান গতিকে এইটো হ'ল ছুপাৰপজিশ্যন প্ৰিন্সিপলৰ ষ্টেটমেণ্ট আৰু এনেকৈ আমি মাল্টিপল চাৰ্জৰ কাৰণে যিকোনো এটা পইণ্ট চাৰ্জৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো কেলকুলেট কৰোঁ গতিকে এইখিনি আছিল মাল্টিপল চাৰ্জৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চৰ এটা থুলমূল আইডিয়া এতিয়া ইয়াৰ আমি প্ৰপাৰ ডিৰাইভেশ্যন চাম এতিয়া ছুপাৰপজিশ্যন প্ৰিন্সিপলটোৰ এটা আমি মেথমেটিকেল এক্সপ্ৰেশ্যন ডিৰাইভ কৰিম আৰু এক্সপ্ৰেশ্যনটো ডিৰাইভ কৰিবৰ কাৰণে আমাক এটা ডায়েগ্ৰামৰ দৰকাৰ পৰিব প্ৰথমে আমি ডায়েগ্ৰামটো বনাই লওঁ এনেকুৱাকৈ আমি এটা কোঅৰ্ডিনেট চিষ্টেম কনচিডাৰ কৰিলোঁ এক্স ৱাই আৰু এইটো হ'ল তাৰ অৰিজিনটো এতিয়া এই অৰিজিনটোৰ পৰা সাপোজ ইয়াতে এটা চাৰ্জ কনচিডাৰ কৰিলোঁ নেক্সট ইয়াতে এটা কনচিডাৰ কৰিলোঁ আৰু ইয়াতে এটা চাৰ্জ আমি কনচিডাৰ কৰিম এইটো চাৰ্জ Q1 Q2 নেক্সট এইটো চাৰ্জ Q3 বুলি কনচিডাৰ কৰিলোঁ এতিয়া এই অৰিজিনটোৰ পৰা এই Q1 ৰ এটা পজিশ্যন ভেক্টৰ থাকিব এই পজিশ্যন ভেক্টৰটো নাম দিলোঁ এইটো R1 বুলি ঠিক তেনেকৈ Q2 ৰ এটা পজিশ্যন ভেক্টৰ থাকিব অৰিজিনৰ পৰা আৰু এই পজিশ্যন ভেক্টৰটোৰ নাম দিলোঁ R2 আৰু Q3 ৰো এটা পজিশ্যন থাকিব এইটো R3 আৰু এই Q1 আৰু Q2 ৰ মাজৰ এই সেপাৰেশ্যনখিনিৰ এটা নাম দিলোঁ এইটো R21 বুলি আৰু 1 আৰু 3 ৰ মাজৰ এই সেপাৰেশ্যনখিনি এইখিনি ধৰি ল'লোঁ R31 বুলি এতিয়া আমি কেলকুলেট কৰিব লাগে এই Q1 চাৰ্জটোৰ ওপৰত এপ্লাই হোৱা নেট ফ'ৰ্চটো এতিয়া সেই নেট ফ'ৰ্চটোত কোনে কোনে কণ্ট্ৰিবিউট কৰিব এই তাৰ ওচৰত প্লেচ কৰা Q2 চাৰ্জটোৱে আৰু Q3 চাৰ্জটোৱে এতিয়া এই দুটা ইণ্ডিভিজুৱেল ফ'ৰ্চৰ যদি আমি ডিৰেকশ্যন চাওঁ তো ডিৰেকশ্যনটো চাবা Q1 ৰ ওপৰত Q2 লগাব এইটো ডিৰেকশ্যনত এই ফ'ৰ্চটোৰ আমি নাম দিলোঁ F1 ডিউ টু 2 F1 to ফ'ৰ্চ হ'ল দেন Q1 ৰ ওপৰত Q3 লগাব আৰু এইটো ফ'ৰ্চৰ ডিৰেকশ্যন হ'ল এইটো নাম দিলোঁ F1 ডিউ টু 3 F1 3 গতিকে এনেকৈ Q1 ৰ ওপৰত দুটা ইণ্ডিভিজুৱেল ফ'ৰ্চ লগাব এতিয়া Q1 ৰ ওপৰত নেট ফ'ৰ্চটো যদি আমি চাওঁ নেট ফ'ৰ্চ এতিয়া নেট ফ'ৰ্চ এক্টিং অন Q1 আৰু সেই নেট ফ'ৰ্চটোৰ এটা নাম দিলোঁ F1 বুলি তো F1টো কি হ'ব ইয়াতে দুটা ইণ্ডিভিজুৱেল ফ'ৰ্চ আছে F12 আৰু F13 গতিকে এই দুটা ফ'ৰ্চৰ ইণ্ডিভিজুৱেল ফ'ৰ্চৰ ভেক্টৰ এডিশ্যনটোৱে হ'ব নেট ফ'ৰ্চ এইটো আছিল আমাৰ ছুপাৰপজিশ্যন প্ৰিন্সিপল এতিয়া ইয়াৰ যদি আমি ভেলুবোৰ পুট কৰোঁ F12 এইটো ভেক্টৰ ফৰ্মতে আছে গতিকে ইয়াৰ ভেলুবোৰ কি হ'ব ইয়াতে আমি কেৰ ফৰ্মতো লিখিব পাৰোঁ বা এনেকৈ যদি আমি এক্সপ্ৰেছ কৰোঁ কেৰ জেগাত সাপোজ এয়াৰ মিডিয়াম বুলি কনচিডাৰ কৰোঁ তেনেহ'লে 1/4πε0 into 1 means Q1 Q2 গতিকে F12 ভেলুটো হ'ব 1/4πε0 Q1 Q2 আৰু সেপাৰেশ্যনটো Q1 আৰু Q2 ৰ মাজৰ সেপাৰেশ্যনটো আছিল R21 গতিকে এই সেপাৰেশ্যনটোৰ স্কুৱেৰ হ'ল আৰু ইয়াৰ এটা ডিৰেকশ্যনো থাকিব গতিকে ডিৰেকশ্যনটো যদি চোৱা F12 ৰ ডিৰেকশ্যন হ'ল এইটো আছে গতিকে ইয়াৰ পৰা যদি মই 2 ৰ পৰা 1 ৰ ফালে আহোঁ গতিকে এইটো ডিৰেকশ্যনে হ'ব F21 ৰ ডিৰেকশ্যন তো ইয়াৰ যিটো আমাৰ ইউনিট ভেক্টৰ হ'ব এই ডিছপ্লেচমেণ্ট ভেক্টৰটোৰ সেই ইউনিট ভেক্টৰটোকে আমি F12 ৰ কাৰণে ইউজ কৰিব পাৰিম আৰু সেই ইউনিট ভেক্টৰটো কি হ'ব ইয়াতে মেনশ্যন কৰা আছে R21 বুলি তো এইটো হ'ব R21 কেপ এইটো পালোঁ প্লাছ F13টো কিমান হ'ব 1/4πε0 আৰু ইয়াতে চাৰ্জ কেইটা কি আছে Q1 Q3 আৰু সেপাৰেশ্যনটো আছে 3 1 এইখিনিৰ স্কুৱেৰ হ'ল আৰু ডিৰেকশ্যনটো যদি চোৱা 3 ৰ পৰা 1 ৰ ফালে যোৱা
এই যেটো আমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ হ'ব এই ডিসপ্লেসমেন্ট ভেক্টৰৰ যেটো ইউনিট ভেক্টৰ সেই ইউনিট ভেক্টৰটো হ'ব f13 ডিৰেকশন ইয়াতে আমি লিখিব পাৰিম r31 ক্যাপ গতিকে এইটো হৈ গ'ল আমাৰ নেট ফোর্সটো এতিয়া ইয়াৰ যদি আমি ডিৰেকশন ক'ব লাগে নেট ফোর্সৰ ডিৰেকশন তো সেই নেট ফোর্সৰ ডিৰেকশনৰ কাৰণে আমি প্যাৰালেলোগ্ৰামটো কমপ্লিট কৰিব লাগিব ইয়াতে যদি আমি এই ইন্ডিভিজুয়াল ফোর্স কেইটাক লৈ পেলাই প্যাৰালেলোগ্ৰামটো কমপ্লিট কৰো সেইটো আমাক নেট ফোর্সৰ প্যাৰালেলোগ্ৰাম কমপ্লিট কৰিলো আৰু এইটো হ'ব নেট ফোর্সটো কাৰণ আমি জানো দুটা ভেক্টৰ যদি এড কৰিব লাগে তো তাৰ কাৰণে আমাৰ প্যাৰালেলোগ্ৰাম ল আৰু ট্ৰায়াঙ্গুলাৰ ল আছিল তো প্যাৰালেলোগ্ৰাম ল থ্ৰু দি আমি নেট ফোর্সটো ক্যালকুলেট কৰিছো ইয়াৰ যেডাল ডায়াগোনাল হ'ব সেই ডায়াগোনাল ডালে হ'ব নেট ফোর্স গতিকে f12 আৰু f13 এই দুটা ভেক্টৰ এড কৰিলে আমি নেট ফোর্স f1 পাম আৰু f1 ৰ ডিৰেকশন হ'ব এইটো গতিকে আমি এনেকুৱাকৈ দুটা ইন্ডিভিজুয়াল ফোর্সৰ কাৰণে নেট ফোর্সটো ক্যালকুলেট কৰিলো এতিয়া যদি n নাম্বাৰ অফ চাৰ্জৰ কাৰণে হয় ইয়াতে q1 ৰ ওচৰত দুটা চাৰ্জ আছিল এতিয়া দুটাৰ সলনি যদি আৰু মাল্টিপল চাৰ্জ আৰু থাকে সাপোজ q2 q3 q4 ডট এনেকুৱাকৈ qn টা যদি থাকে তেতিয়া তাৰ কাৰণে নেট ফোর্সৰ এক্সপ্ৰেশনটো কি হ'ব Similarly, for n number of charges, net force on q1 কিমান হ'ব এইটো আছে f1 তো 1 by 4 pi epsilon naught q1 q2 এইটো r21 square আছিল r21 cap next আহিব আকৌ 1 by 4 pi epsilon naught q1 q3 আৰু separation to r31 square r31 cap এবাৰ যদি আমাৰ q4 থাকে তেতিয়া কি হ'ব 1 by 4 pi epsilon naught q1 q4 আৰু separation to আকৌ r41 square আৰু ইয়াৰ ডিৰেকশন তো r41 cap প্লাস এনেকুৱাকৈ n নাম্বাৰ অফ চাৰ্জেছৰ কাৰণে তো তোমালোকে এই প্যাটাৰ্নটো বুজি পাইছা তো সেই প্যাটাৰ্ন মতে যদি আমি যাওঁ 1 by 4 pi epsilon naught q1 q n nth চাৰ্জটো হ'ব qn আৰু ইয়াতে হ'ব r n1 স্কয়াৰ আৰু ইয়াতে ডিৰেকশনটো হ'ব rn1 cap তো এনেকুৱাকৈ হ'ব আৰু এতিয়া যদি ইয়াক আমি in terms of position vector চাও in terms of position vectors তেতিয়া কি হৈ যাব f1 is equal to হ'ব 1 by 4 pi epsilon naught q1 q2 r21 square হল এতিয়া r21 cap to যদি যোৱা r21 cap to আমি কেনেকৈ ক্যালকুলেট কৰিব পাৰো ইয়াতে 2 ৰ পৰা 1 ৰ ফালে যোৱা এই ডিসপ্লেসমেন্ট ভেক্টৰটো সাম ডিভাইড বাই সেই ডিসপ্লেসমেন্ট ভেক্টৰটোৰ ম্যাগনিটিউড তো এটো কি হ'ব r21 capৰ জায়গাত আমি লিখিব পাৰিম 2 ৰ পৰা 1 ৰ ফালে গৈছো গতিকে r1 minus r2 এটো ডিসপ্লেসমেন্ট ভেক্টৰটো হল ডিভাইডেড বাই ইয়াৰ ম্যাগনিটিউডটো তো ম্যাগনিটিউডটো কি হ'ব r1 minus r2 এটো ম্যাগনিটিউডটো হল প্লাস এখানেটো সেমে থাকিব ম্যাগনিটিউড q1 q3 r31 স্কয়ার আকৌ r31 ক্যাপৰ জায়গাত আমি লিখিব পাৰিম ইয়াতে আহিব 3 ৰ পৰা 1 ৰ ফালে গলে r1 minus r3 এটো কমপ্লিট ডিসপ্লেসমেন্ট ভেক্টৰটো আৰু ডিভাইডেড বাই তাৰ ম্যাগনিটিউডটো
তাৰ মেগনিটিউডটো কি হ'ব r1 minus r3 তো এনেকুৱাকে ডট ডট এনৰ কাৰণে হ'ব 1/4 pi epsilon of q1 qn by rn1 square আৰু আকৌ ইয়াতে ইউনিট ভেক্টৰটো হ'ব r1 minus rn divided by তাৰ মেগনিটিউডটো r1 minus rn এনেকুৱা হ'ব এতিয়া এইখিনিক আমি আৰু অলপ সিম্পলিফাই কৰি লিখিব পাৰো f1 is equal to 1/4 pi epsilon naught q1 q2 ইয়াতে মন কৰা r21 ৰ স্কয়াৰ আছে নেক্সট ইয়াতে আছে r1 minus r2 এই ডিসপ্লেসমেন্ট ভেক্টৰটোৰ ম্যাগনিটিউড এতিয়া এই ডিসপ্লেসমেন্ট ভেক্টৰটোৰ ম্যাগনিটিউড কি হ'ব r1 minus r2 ভেক্টৰটোৰ ম্যাগনিটিউড means কি বুজাই আছে এখানে r21 কে বুজাই আছে তো এইখিনি জায়গাত আমি লিখিব পাৰিম r1 minus r2 জায়গাত ইয়াতে যদি চোৱা r21 স্কয়াৰ আছে আৰু এইখিনিৰ ম্যাগনিটিউড কিমান হ'ব r21 হ'ব তো ইয়াতে লিখিব পাৰিম আমি r21 কিউব লিখিব পাৰিম আৰু ইফালে থাকিল এইখিনি as this থাকিল r1 minus r2 next আকৌ পিছৰ টাৰ্মটোৰ কাৰণেও আমি কেনেকুৱা চেঞ্জ এটা কৰিব পাৰিম 1/4 pi epsilon naught q1 q3 ইয়াতে মন কৰা r31 স্কয়াৰ আছে আকৌ r1 minus r3 ৰ ম্যাগনিটিউডটো কিমান হ'ব r31 এ হ'ব তো r31 স্কয়াৰ ইনটু r31 কিমান হ'ব r31 কিউব হ'ব তো ইয়াতে লিখিব পাৰিম আমি r31 কিউব হ'ল আৰু ইয়াতে ডিসপ্লেসমেন্ট ভেক্টর থাকিল r1 minus r3 গতিকে দুটা টার্ম হল আৰু n এর টার্মটো লিখিলে হল n এর টার্মটো কিমান হ'ব 1/4 pi epsilon naught q1 qn ইয়াতে হ'ব rn1 কিউব হ'ব আৰু ইয়াতে থাকিব r1 minus rn বাস এটো এতিয়া ইয়াক আৰু শর্ট ফর্মত আমি লিখিব পাৰিম এইবোৰটো বেলেগ একো নাই এইবোৰ সব এডিশন হৈ আছে ইয়াতে সব এডিশন হৈছে তো বা সামেশন হৈছে গতিকে সামেশন সিম্বলটো ইউজ কৰিম আৰু সামেশন সিম্বলটোৰ ইউজ কৰিলে ইয়াতে কমন কি বস্তু আছে আমি চাইলো প্ৰথম q1 আছে আৰু 1/4 pi epsilon naught q1 1/4 pi epsilon naught q1 1/4 pi epsilon সবতে আছে তাৰ পিছত ইয়াতে প্যাটাৰ্নটো মন কৰা ইয়াতেও চাৰ্জ আছে q1 গুছি যোৱাৰ পিছত q2 আছে q3 আছে qn আছে গতিকে ওপৰত চাৰ্জ থাকিব লগতে ইয়াতে আছে কমন আছে r1 মাইনাস ইয়াতে r2 r1 ৰ পৰা কিবা এটা মাইনাস আছে নেক্সট ইয়াতেও এই আমাৰ হে সেপাৰেশনটোৰ ম্যাগনিটিউড r2 আছে 3 আৰু এটা কমন কি আছে 1 আছে গতিকে এইখিনি অলপ এৰেঞ্জ কৰি লিখিলে শর্ট ফর্মত আমি পাম তো ইয়াৰ পৰা কমন যাব q1/4 pi epsilon naught কমন আছে এইখিনি নেক্সট ইয়াতে আমি সামেশন সিম্বলটো ইউজ কৰো আৰু ইয়াতে লগাম আমি চাৰ্জ যেটো থাকিব q এটা থাকিব এটো i বুলি দিলো নেক্সট ইয়াতে r থাকিব ইয়াতে i আৰু 1 টো কমন হয় আৰু ওপৰত থাকিব এটো ri1 কিউব হ'ব আৰু ইয়াতে সাইডত থাকিব r1 minus ri এটো ভেক্টৰটো আৰু ইয়াতে আমি লগাম i is equal to 4 পৰা চেঞ্জ হ'ব 2 ৰ পৰা ই n লৈকে গতিকে এটো হ'ল আমাৰ net force acting on charge q1 due to n number of charges গতিকে এটো হ'ল সুপাৰপজিশন প্ৰিন্সিপলৰ এটা ম্যাথমেটিক্যাল এক্সপ্ৰেশন এই ম্যাথমেটিক্যাল এক্সপ্ৰেশনটো বোৰ্ডৰ ডিৰাইভ কৰিব আহে গতিকে এটো চাই লবা তোমালোকে কিন্তু ইয়াৰ যেটো কোৰ কনসেপ্ট আছিল সেই কোৰ কনসেপ্টটো প্ৰথমতে মই কৈ দিছো মানে এটা চাৰ্জৰ ওপৰত আদাৰ চাৰ্জৰ কাৰণে আদাৰ মাল্টিপল চাৰ্জৰ কাৰণে নেট ফোৰ্সটো হ'ব সেই আদাৰ চাৰ্জবোৰৰ কাৰণে যিবোৰ ইন্ডিভিজুৱেল ফোৰ্স থাকিব সেই ইন্ডিভিজুৱেল ফোৰ্সবোৰৰ ভেক্টৰ এডিশন গতিকে সেই কনসেপ্টটো মনত ৰাখিলে হ'ল বাকি এটো
বৰ্ডৰ কাৰণে এইটো ডেৰিভেশ্যন ইম্পৰ্টেণ্ট। গতিকে এনেকৈ আমাৰ ছুপাৰপজিশ্যন প্ৰিন্সিপলটো খতম হ'ল।